এভৰিৱান গুড আফটাৰনুন। এতিয়া আমি বুঢ় আমি বুঢ় সৰ্থেবাৰীলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে হয়তো সকলোৱে জানে যে সৰ্থেবাৰীৰ ঠাইখিনিৰ নাম কি, যি হওক সৰ্থেবাৰী বুলি কৈ আছোঁ। সৰ্থেবাৰীৰ কৃষ্ণগুৰুৰ উৎসৱ চলি আছে, যিহেতু নাম প্ৰসংগ চলি আছে, তো অহাকালি শেষ হ'ব। তো মই ভাবিলোঁ আজি মূৰ দোৱাই আহোঁ সত্ৰত গৈ। সেয়া যদিও আমি কৃষ্ণগুৰুৰ শিষ্য নহয়, তথাপি মন গ'ল কিবা এটা, ইয়াৰ পৰা মন গ'ল। সেয়া ডাৰ্লিঙক লগ ধৰিছোঁ, যে ব'লা ডাৰ্লিং। আৰু সেনেকুৱা এটা পুণ্যস্থানত যাবলৈ সময় মানে কপাল চব লাগিব, মন গ'লেও কেতিয়াবা যাব নোৱাৰি। আজি কি হ'ল, ভগৱন্তও নিব লাগিব পুণ্যস্থানত যাবলৈ হ'লে। তো আজি কিন্তু নাজানো, আজি মই ৰাতিপুৱা মোৰ বেটাক ক'লোঁ, বাবা নিবি নেকি অহাকালিলৈ শেষ হ'ব ৰাতিপুৱা। বাবাই একেটা কথা, তেওঁ ব'লা যাওঁ। আৰু বহুত দিনৰ পৰা আমি ভাবি আছিলোঁ যে কৃষ্ণগুৰুত সত্ৰলৈ গৈ অকণমান মূৰ দোৱাই আহিম, এইটো মানে মই মনতে ভাবিয়ে আছিলোঁ আগৰ পৰাই। আজি সুযোগ পাৰি গ'লোঁ। তাৰ সুযোগ মানে যোৱাকালি মই বাইদেউৰ ঘৰত গৈছিলোঁ, তাতে কথা বতৰা চলিছে। আমাৰ জেঠাইৰ ছোৱালী, যে ডাঙৰ জেঠাইৰ ছোৱালী, সিহঁতে কৃষ্ণগুৰুৰ ভক্ত হয়, শিষ্য হয়। তো এইটো ধৰক, তো তেওঁলোকে কালি পৰহি গৈছিল, সেইবিলাক কথা বতৰা চলিছিল, সেইবিলাক শুনি আৰু যাবৰ মন গ'ল। তো ভাবিলোঁ যাওঁ ব'লক। এতিয়া চব তালা মাৰি ঘৰত হা ঠিক আছে ব'লক। মই পিছত আকৌ দেখাই গৈ থাকিম। আজিতো একদম স্পেচিয়েল এণ্ড ভেলুৱেবল ভিডিঅ' হ'বলৈ গৈ আছে, গতিকে সকলোৱে ৱেইট কৰিব। সৰু বেটা, ডাঙৰ বেটা, মোৰ ডাৰ্লিং, আমি চাৰিজন গৈ আছোঁ সৰ্থেবাৰী কৃষ্ণগুৰুৰ চৰণলৈ। ভিতৰত আহা, আমি ফুৰি ফুৰি যাম, তোমালোকে ভিতৰত যোৱা ভিতৰত যোৱা বুলি কৈছোঁ। দেখিছ কথা নুশুনে, আহা ই কিমান ভাল দেখিছা আমাৰ এওঁ, হয়নে শান্তাৰ? শান্তাৰ চাইছোঁ, মাতি দিয়া, আহা বুলি কৈছোঁ। ৰবক, তাক ঠেলা ঠেলি কৰি আনিব লাগিব। এতিয়া থৈছোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ জুহাল। অলপচোন একাপ চাহ খাই আহোঁ ন ডাৰ্লিং? হয়, একাপ চাহৰ অৱশ্যে প্ৰয়োজন আছে। সাজুটো পোৱা নাই? দদৰা বেগ কেমেৰা দেখাই আছোঁ ৰ'ব, ধুনীয়া জুহালখন। বন্ধুসকল, এই দদৰাত থকা হোটেলখনৰ নাম মই বাৰে বাৰে ভুলতে জুইহাল বুলি কৈ আছোঁ। একচুৱেলি জুইহাল নহয়, লখিমী। ডাৰ্লিং, আপোনাক খুব ভাল লাগিছে কিন্তু আজি দেখাত, ধুনীয়া লাগিছে। সঁচাকৈ আপুনি কৈছে যদি লাগিছে। সঁচাকৈ লাগিছে, মই আপুনি জানে মই অহা নাই, মোৰ ফাৰ্ষ্ট টাইম। আপুনি আগতে আহিছে? একচুৱেলি আমি এনেকুৱা এইখিনিলৈ খোৱা নপৰে দিয়কচোন। এতিয়া আমি দূৰত যাম বুলি সোমাইছোঁ। ঠিক আছে ব'লক। আছে নেকি চাৰিজন? ইমান ভিৰ চাওকচোন, গোটেই ভিৰ। বহি থাকক ব'লক। ইমান ভিৰ। ছোৱালীয়ে চাৰ্ভ কৰে। দিয়ক গোটেইখিনি দেখা। একচুৱেলি দদৰাৰ এই লখিমী হোটেলখনত আমি চাহ খাম বুলি সোমালোঁ যোৱাৰ পথত, সৰ্থেবাৰী যোৱাৰ পথত। কিন্তু বাবাহঁতৰ পচন্দমতে খোৱা নাছিল কাৰণে নিৰামিষ ভাতাকে আমি খাই ল'লোঁ। কাৰণ সিহঁতে তৈলযুক্ত বস্তু নাখায়। ইয়াতে পৰঠা নাছিলে, লুচি আছিলে, সেইকাৰণে নাখালে। এইয়া ভাত পানী খাই অকণমান ওলালোঁ জুইশালৰ পৰা। দদৰাৰ জুইশাল, একচুৱেলি জুইশাল নহয়, এয়া হ'ল লখিমী হোটেল। ক'ত আছে তামোলৰ দোকান? বাহিৰত। বাবাহঁত ক'ত আছে?
নাখাব আপুনি খালে তামোল খাব নাখাওঁ যদি নাখাওঁ আৰু তাৰমানে পইচাটো বেলেগ থাকিম না নহয় আপুনি খাই যদি আহক না আৰে ক'ত আছে তামোলৰ দোকান অঁ তাত আছে বলক বলক ওচৰত তামোলৰ দোকান এখনো আছে বলক বিশ্ববিখ্যাত তামোলৰ দোকান 5 টকা তামোল পাণ 5 টকা এটা কথাই আছে হেৰি কি কয় জৰ্দা পাণ এইবিলাক খাবলৈ নাপায় মদিৰা দমদিৰা এইবিলাক ক'ৰবাত ধৰ্মস্থানলৈ গ'লে খাব নাপায় এনেই কেঁচা তামোল পাণখন খাব পাৰি সেয়া আমাৰ অসমীয়াৰ কলাকৃতি আমাৰ কালচাৰ কেপি চেপিতে আৰুই নাপায় আমি ভাত খাইছোঁ সেইকাৰণে আমাৰ কৰিবলৈ অঁ সেয়া তামোল অন্ন ভাত খাব পাৰি সেইবুলি এই যে মাছ মাংস এইবিলাক খাব নাপায় আৰু কেপি ধৰক এইবিলাক ধৰণৰ জৰ্দা পাণ চান এইবিলাক খাব নাপায় আৰু অসমীয়া তামোল পাণখিনিতো এইটোতো আমাৰ অসমৰ কলাকৃষ্টিত পৰে কলাকৃষ্টিত পৰে হয়নে নহয় আমাৰ পৰম্পৰা আমাৰ সেইটোতো খাবই লাগিব বলক কেনে লাগিল বহুত ভাল লাগিল মানে বহুতেই ভাল লাগিল খোৱা বোৱা ইমান ভাল যদিও আমি নিৰামিষ ভেজ খাইছোঁ অঁ চাহ বনোৱাৰ হেৰি চব আছে মানে নন ভেজৰো অনুষ্ঠান হেৰি পোৱা যায় কিন্তু ভাল ৰাস্তাই দি যাম বুলি কৈছিলে নহয় অঁ ভাল ৰাস্তা ভাল ৰাস্তাই দি আনিছোঁ তো বহুত ভাল লাগিলে জুইশাল দদৰাৰ এই মই ফাৰ্ষ্ট টাইম আহিছোঁ যদিও ৰেষ্টুৰেণ্ট নামটো লিখা আছে যদি দেখাই দিলোঁ হয় ক'ৰ পৰা না অঁ বাহিৰত আছে নেকি দেখাই দিলোঁ এতিয়া বেক চাইড কৰোঁ আপোনালোকে এৰিয়াটো চাওক সেয়া আমাৰ দুইটা আই বাবা সেয়া দেখিছে আমাক বিচাৰি ফুৰিছে ওপৰত সেইকেইটা আৰু আমি আহি বাহিৰত আহি আছোঁ এয়া গম পাইছেনে বন্ধুসকল এয়া মোৰ দুটা বাবা মোক বিচাৰি এই ডাঙৰ বাবা এয়া আমাক বিচাৰি আছে আৰু মইতো ডাৰ্লিংকক লগ পাইছোঁ যেতিয়া আৰু কাক পাত্তা দিওঁ পাণ তামোলৰ দোকানত গুচি গৈছিলোঁ তাৰ পৰা ওলাই এয়া বাহিৰৰ ঠাইখিনি দেখাইছোঁ জুইশালৰ বাহিৰৰ ঠাইখিনি চৰি বন্ধুসকল এয়া জুইশাল নহয় এয়া লখিমী হোটেল ভুলতে মই বাৰে বাৰে জুইশাল বুলি কৈ আছোঁ তাৰ কাৰণে চৰি যাওক উঠক ভালকৈ লওক কাপোৰখন এই আপোনাৰ অঁ সেইখন ঠিক কৰি লওক বলক এতিয়া ৰঙনাহৰ সৰ্থেবাৰী এই কাপোৰৰ বেগ লৈ লৈছোঁ আজি গৰম লাগি গৈছে ন বাবা ভিতৰত সোমাই কি কৃষ্ণ 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 এইয়া প্ৰায় আমি নসত্ৰৰ ওচৰ পালোহি মানে কৃষ্ণগুৰু আশ্ৰমৰ প্ৰায় ওচৰ আহি পালোহি আৰু ফ্লেশ কিয় লাগে চাওকচোন বন্ধুসকল এয়া কৃষ্ণগুৰু আশ্ৰমৰ মেইন গেটখন কি কৰি আছা আমিতো কৰি আছো
লেতেৰা দেখোন। ভৰি দিব লাগিব ৰ'ব। ঐ ভৰি দিব ভৰি। মই লৈ নাহিলোঁ বস্তুবিলাক বটলটো। বন্ধুসকল, আমি আশ্ৰমত সোমাই গুৰুজনক দেখা পালোঁ। এই গুৰুজন, মই আকৌ ভাবিছোঁ ইফালে গৈ আছে নেকি, সেইকাৰণে দৌৰি গৈছিলোঁ সেৱা কৰিবলৈ, কিন্তু সেইটো ৰাস্তা যে গমেই পোৱা নাই। অঁ ইমান ধুনীয়া ন? মই সেৱা কৰিব গৈছিলোঁ দৌৰি, ফটো উঠাব নহয় সেৱা এটা। সেইটো ৰাস্তাত গৈছে, মোৰ সেইটো মাথাত নাই নহয়, মই ভাবিছোঁ কি তলেদি গৈ আছে এনেকৈ ভাবিছোঁ। এয়া মই চাকি জ্বলাই দি আছোঁ। এয়া চাকি, শলিতা, তেল, ধূপকাঠি মই আশ্ৰমৰ বাহিৰৰ পৰাই কিনি আনিলোঁ। ওচৰতে চব পোৱা যায় বন্ধুসকল, ঘৰৰ পৰা একোৱেই আনিব দৰকাৰ নাই, চব ইয়াতেই পোৱা যায়। আৰু এইখিনি চাৰিওফালে আকৌ মই জ্বলাই দি উঠি অকণমান অৰিহণাও আগবঢ়াই দিছোঁ। দরজা না ধজ্জা, পকেটত হাত ভৰাই ঘূৰি থাকিলে ক'ত দেখা পাবি। সেইটো থৈছে আকৌ সেনেকে, সোমাওঁতে দেখা নাপালোঁ। এয়া আশ্ৰমৰ প্ৰাংগণতেই মানে ভিতৰতে এয়া এটা চৰাই চিৰিকটি থকা সৰু ধৰণৰ সজা দেখিলোঁ। ময়ূৰ এজনী আছে, চাওকচোন বন্ধুসকল, কি ধুনীয়া ময়ূৰ। আৰু ময়ূৰটো মাতো দি আছে, কি কি কৰি মাত দি আছে, কি ধুনীয়া একদম। মই ভালকৈ কেপচাৰহে কৰিব পৰা নাই, কিবা আন্ধাৰ আন্ধাৰ হৈ আছে নহয় বন্ধুসকল। মানে লাইটো জ্বলি থকা নাই নহয়, আৰু ভিতৰতো অকণমান আন্ধাৰ আন্ধাৰ হৈ আছে, ভালকৈ উঠাব পৰা নাই যদিও মই চেষ্টা কৰিছোঁ আপোনালোকক ধুনীয়াকৈ দেখাবলৈ। আৰু যিহে ধুনীয়া মাতষাৰ মাতি আছে, দুটা আছে ময়ূৰ, আৰু বহুত চৰাই কিবা কিবি আছে।
বন্ধুসকল ভিডিঅ'টো বেছি দীঘল হৈ যাব সেয়ে আমি সৰ্থেবাৰীলৈ নসত্ৰলৈ যে আহিছোঁ মানে কৃষ্ণগুৰু আশ্ৰমলৈ এইটো ছেকেণ্ড পাৰ্টটো মই অহাকাইলৈ দি দিম গতিকে থৈছোঁ বাই বাই